নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি আমি কোকৰাঝাৰ স্থিত প্ৰেছ ক্লাবত আপোনালোকক আহ্বান কৰিছোঁ কিছু কথা জনাৰ কাৰণে। যে প্ৰথম কথা হ'ল, ইলেকশ্যন ইতিমধ্যে ঘোষণা হ'ব, হয়তো 25 তাৰিখ মানে ঘোষণা হৈ যাব পাৰে। GSP স্থিতি সম্পৰ্কত আমাক বহুতে প্ৰশ্ন কৰিছে বা আমাৰ স্থিতিটো আমি স্পষ্ট কৰি বিচাৰিছোঁ। এইবাৰ BTC 2025 ইলেকশ্যনত আমাৰ প্ৰায় 15 পৰা 20টা কেণ্ডিডেট দিয়াৰ কাৰণে অলৰেডি প্ৰিপেৰেশ্যন প্ৰায় সম্পূৰ্ণ হৈছে। আজি আমি আপোনালোকৰ সন্মুখত বিশেষকৈ আমাৰ 3জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ওলাইছোঁ। আমাৰ তিহিৰাৰ এগ্ৰেছিভ যিজন GM, আগৰ EM, তেওঁক আজি আমি আনুষ্ঠানিকভাৱে GSP পাৰ্টিৰ ফালৰ পৰা তিহিৰাৰ কাৰণে কেণ্ডিডেট ঘোষণা কৰিলোঁ। 2 নম্বৰতে আমাৰ মৃদুল দাস, তেখেত আগতেও মানে ইয়াত ইলেকশ্যন খেলিছিল কোকৰাঝাৰত 2015 দতমাৰ পৰা। তেওঁক এইবাৰ আমি বাকুংগুৰিৰ পৰা কেণ্ডিডেট হিচাপে নিৰ্বাচিত কৰিছোঁ। ঠিক তেনেকৈ আমাৰ কচুগাঁৱৰ আগৰ GM আছিলে বনমালী ৰাভা, তেওঁক এইবাৰ আমি জমদুৱাৰ কেণ্ডিডেট হিচাপে ঘোষণা কৰিছোঁ। আৰু আমাৰ হয়তো 23 তাৰিখত আৰু এটা লিষ্ট ওলাব আৰু ইলেকশ্যন ঘোষণা হৈছিল, বাকী এটা লিষ্ট ওলাব। বিশেষকৈ কোকৰাঝাৰত যি 12টা সমষ্টি আছে, 12টা সমষ্টিৰ ভিতৰত মোটামুটি আপোনাৰ গুমা বাদ দি শ্ৰীৰামপুৰ বাদ দি পূৰ্বজৰা আজিলৈকে আমি সিদ্ধান্ত লোৱা নাই। গুমা, ফকীয়াগাম, জমদুৱাৰ, চৰাইবিল, কচুগাঁও, দতমা, ফকীয়াগাম, কালাকাটি আৰু বাখংগুৰি, এইকেইটাত মোটামুটি আমাৰ কেণ্ডিডেট দিয়া সম্পৰ্কত প্ৰায় ফাইনেল সিদ্ধান্তত আমি উপনীত হৈছোঁ। ঠিক তেনেকৈ আমাৰ চিৰাঙত 13 নং চিৰাং দুৱাৰ, 13 নং চিৰাং, খৰিবাৰী, আকৌ মানস চেৰপা, এই 3টাত প্ৰায় আমাৰ কেণ্ডিডেট ৰেডি হৈছে। আমি হয়তো নেক্সট ঘোষণা কৰিব পাৰিম। ঠিক তেনেকৈ আমাৰ বাক্সাত মথনগুৰি, ককলাবাৰী, যিহেতু আমি ঘোষণা কৰিলোৱে, এইকেইটা সমষ্টিত মানে কেণ্ডিডেট মোটামুটি আমাৰ ফাইনেল হৈ আছে। ঠিক তেনেকৈ আমি তামোলপুৰ যদি যাওঁ, বাগানপাৰা আৰু নাগিৰজুলি, তাত আমাৰ কেণ্ডিডেট অলমষ্ট ফাইনেল হৈছে, আমি নেক্সট ঘোষণা কৰি দিম। ঠিক ওদালগুৰিত আমি 10টাৰ ভিতৰত বিশেষকৈ ননৈ চেৰফাং, মুদৈবাৰী, ঠিক তেনেকৈ হৰিচিঙা, এই 3টাত আমাৰ মোটামুটি কেণ্ডিডেট ফাইনেল হৈ আছে। আমি নেক্সট কেণ্ডিডেট ঘোষণা কৰিম। এইখিনি ঘোষণা। আৰু যোৱা 17 তাৰিখৰ আমাৰ এটা প্ৰস্তাৱ আছিলে যে বহুতে সুধিছে নৱসেনা ইলেকশ্যন খেলিব নচলিব। পাৰ্টিৰ ভিতৰত আমাৰ আলোচনা হৈছিল। এই আলোচনাত পাৰ্টিৰ ফালৰ পৰা এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে এইবাৰ পাৰ্টিৰ পৰা নৱসেনা ইলেকশ্যন খেলক। আৰু বিশেষকৈ আমাৰ ৰাইজৰ কথা হ'ল যে কোকৰাঝাৰ সমষ্টিৰ আণ্ডাৰতে খেলক লোকসভাৰ। আৰু থুৰিবাৰী যিহেতু আমাৰ চাবজুডিত হৈ আছে হেৰি বিষয়টো, ST বিষয়টো, সেইটো কাৰণে অপেন ফিল্ডত খেলাৰ কাৰণে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে বা প্ৰস্তাৱ লৈছে। আৰু 2টা সমষ্টি ইয়াত মোটামুটি তেখেতসকলে এটা প্ৰায়ৰিটি হিচাপে চিলেক্ট কৰিছে। এটা হ'ল থুৰিবাৰী, এটা হ'ল ফকীৰাগাঁও। আজি থুলমূলকৈ আপোনালোকক আমাৰ ফালৰ পৰা অৱগত কৰি পেলাই এইখিনিয়ে আছিলে। আৰু যদি আপোনালোকৰ ফালৰ কিবা থাকে, এই কথাটো আমাৰ ইতিমধ্যে 17 তাৰিখৰ মিটিঙৰ চেণ্ট্ৰেল এক্সিকিউটিভ প্ৰস্তাৱ হৈছে। প্ৰস্তাৱিত হৈছে যে নৱসেনা ইলেকশ্যন খেলক আৰু থুৰিবাৰী আৰু ফকীৰাগাঁওটো প্ৰায়ৰিটি হিচাপে তেওঁলোকে আগবঢ়াইছে। 2টাৰ ভিতৰত 2টাতে খেলে, এটাতে খেলে, মুঠতে তেওঁলোক ইলেকশ্যন খেলক বুলি ইতিমধ্যে প্ৰস্তাৱ আহিছে। চাওক, অভাৰঅল আমি চাওক, আমাৰ মূল পলিচিটো আছিল, তেখেতে একেলগে গোটেইকেইটো কৈছে যে BPF কথাটো যিহেতু সুধিছে, BPFৰ লগত অলৰেডি আলোচনা আমাৰ চলি আছে। গতিকে যিহেতু ইলেকশ্যন ডেটে ডিক্লেয়াৰ হোৱা নাই, গতিকে আমি অলপ সময় আপোনালোকে অপেক্ষা কৰাৰ কথা কৈছোঁ। কিন্তু আমাৰ যিটো কমিটমেণ্ট যে BTCত ছিংগল ইঞ্জিন চৰকাৰ লাগে, ট্ৰিপল ইঞ্জিনৰ চৰকাৰ কাম নাই, ইয়াত আপোনালোকে প্ৰমাণ হৈ গৈছে। আৰু সেইকাৰণে আমি কৈছোঁ যে ইয়াত BPFৰ নেতৃত্বত, হাগ্ৰমা মূল্যৰ নেতৃত্বতে চৰকাৰ হওক। আৰু GSP দৰকাৰ হ'লে আমি এটা দাবা হোৱাৰ কাৰণে আমি ৰেডি আছোঁ। সেইকাৰণে আমি প্ৰথমতে কৈছোঁ যে আমি অপেন এলায়েন্সৰ প্ৰস্তাৱ দিছিলোঁ।
আৰু অপেন এলায়েন্স অলৰেডি হোৱাৰ সম্ভাৱনাটো কমি গৈছে। আপোনালোকে জানে যে 22টা চিট ঘোষণা কৰিছে। তথাপিতো সময় আছে, মই আজি নকওঁ, একেবাৰে ডিনাই কৰা কণ্ডিশ্যন হোৱা নাই। কিন্তু আমি GSP ফালৰ পৰা আমি কমচে কম 5টা চিট জিকাৰ কাৰণে, আৰু সেইকাৰণে আমাৰ এই প্ৰপ'জেলটো আহিছে যে দিঘিৰা 1 নম্বৰতে আছে, আমি জিকিম। 2 নম্বৰটো কোন হ'ব পাৰে? আমাৰ পাৰ্টিৰ মানুহখিনিও ভাবে যে নৱসেনা যদি খেলে 2 নম্বৰ এটা হ'ব পাৰে। আৰু 3, 4, 5 নম্বৰ 6 নম্বৰ পদ হ'ব, আপোনালোকে লাহে লাহে গম পাই থাকিব। সেইকাৰণে আপোনাৰ নমিনেশ্যনৰ কাৰণে আমাৰ ৰেডি হৈ আছে। আৰু আজিৰ দিনত ভাল কথাটো হ'ল কি যে আমি যিটো এলায়েন্সৰ কথা কৈছো আৰু আমি যিখিনি কথা কৈছো সেইখিনি সত্য হ'ব গৈ আছে। মই কালি ওদালগুৰি ঘূৰি আহিছো। ওদালগুৰিত যোৱা ইলেকশ্যনত, অৰ্থাৎ BPF চৰকাৰ বনাবৰ মেইন কাৰণটো, ওদালগুৰিত 10টাৰ ভিতৰত মাত্ৰ এটা আছিলে। আজিৰ দিনত মই গেৰাণ্টি দিব পাৰো 5টা আৰু প্লাছ হৈ আছে BPF ৰ লগত, অৰ্থাৎ 6টা ওদালগুৰিতে হোৱাৰ সম্ভাৱনা আছে। 2 নম্বৰতে আমাৰ তামোলপুৰ তেওঁলোকৰ এটা আছিল মাত্ৰ। এইবাৰ সেইটো এটাৰ লগত আৰু 3টা প্লাছ হ'ব গৈ আছে। আমি সম্ভাৱনা গৈছো, কিন্তু এইটোৱে গৈ কেনে শেষত হ'ব, আপোনালোকে চাই থাকিব। ঠিক তেনেকে আমাৰ বাক্সাত তেওঁলোকৰ এটা চালবাৰীটো আছিল, কিন্তু আজিৰ দিনত মোটামুটি প্ৰায় বেলেঞ্চত আহি গৈছে মথনগুৰি। ঠিক তেনেকে ককলাবাৰীও হয়তো GSP আৰু মানে BPF ৰ মাজতে হয়তো শেষত গৈ আমাৰ বন্ধুৰ মাজতে হয়তো হেৰি হৈ যাব পাৰে। ঠিক তেনেকে আমাৰ মচলপুৰটো কিন্তু BPF ৰ আজিৰ দিনত জিকিব পৰা কণ্ডিশ্যন হৈছে। এই ধৰণৰ অৱস্থাটো হৈছে। সেইকাৰণে আমাৰ অপেনলি এলায়েন্স হওক নহওক, এইটো কোনো কথা নাই। আমি যিখিনি কথা কৈছো আমাৰ ষ্টেণ্ড তাতে আছে। আৰু টোটেল কথাখিনি আমি যেতিয়া ইলেকশ্যন ঘোষণা হ'ব, সকলোৱে যেতিয়া সিদ্ধান্ত পেলাই আহিব, তেতিয়া আমি ঘোষণা কৰিব পাৰিম।